নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দিনটোৰ শিৰোনাম 15 পৰা 30 সেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে শিক্ষকৰ কোভিড টেষ্টৰ সময়সীমা স্কুল কলেজৰ পৰাই অনলাইন ক্লাছ কৰিব লাগিব শিক্ষকে সংবাদ মেলত ঘোষণা শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষকৰ কোভিড টেষ্টৰ সময়সীমা 15 সেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে আৰু 1 সেপ্টেম্বৰৰ পৰা আহিব লাগিব অৱশ্যে শিক্ষকসকল বিদ্যালয়লৈ স্কুল কলেজৰ পৰা হ'ব অনলাইন ক্লাছ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বিদ্যালয়ৰ সিদ্ধান্ত শিক্ষাৰ্থীক দিয়া হ'ব বিনামূলীয়া মাস্ক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ নতুন ব্যৱস্থা লোৱা হৈছে আৰু প্ৰতি 7 দিনত মধ্যাহ্ন ভোজন নিবলৈ আহে শিক্ষাৰ্থীসকলে যেহেতু সেই সময়তে শিক্ষকে দিব লাগিব শিক্ষাৰ নতুন সমল ব্যক্তিগত স্কুলৰ নীতি চৰকাৰে গ্ৰহণ নকৰে কিন্তু মানি চলিব লাগিব কোভিড প্ৰটকল এইচএছ চূড়ান্ত বৰ্ষৰ অনানুষ্ঠানিক পাঠদান 4-5টা ভাগত বিভক্ত কৰি কৰা হ'ব পাঠদান আৰু স্নাতক তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীৰ বাবেও একে ধৰণৰ ব্যৱস্থা থাকিব স্কুললৈ আহিব নালাগে সপ্তম অষ্টম নৱমৰ শিক্ষাৰ্থীসকল কিন্তু বিদ্যালয়লৈ আহিব লাগিব শিক্ষক 16944 গৰাকী শিক্ষাৰ্থী এইচএছএলচিত ষ্টাৰ মাৰ্ক পাইছিল প্ৰতিজন শিক্ষাৰ্থীক চৰকাৰে দিব 20000 কৈ টকা একাউণ্টত জমা হ'ব এই ধনৰাশি 12-13 সেপ্টেম্বৰত মুকলি হ'ব এই আঁচনিখন আৰু ইফালে 8000 নামঘৰলৈ আৰ্থিক অনুদান ঘোষণা কৰা হৈছে 2.5 লাখ টকাকৈ দিয়া হ'ব অনুদান প্ৰতিটো সমষ্টিত 55টা নামঘৰে পাব অনুদান জিলা উপায়ুক্তই নিৰ্বাচন কৰিব নামঘৰবোৰ অক্টোবৰৰ প্ৰথম সপ্তাহত মুকলি হ'ব এই ধন আৰু ৰাজ্যিক ভিত্তিত 1000 নামঘৰে পাব এই অনুদান পুনৰ 377 ধৰ্মীয় অনুষ্ঠানলৈ 10 লাখ টকাকৈ ঘোষণা কৰা হৈছে আৰু ৰাজ্য চৰকাৰে মুকলি কৰি দিছে এই ধন 377 অনুষ্ঠানৰ ভিতৰত আছে মছজিদ গীৰ্জাঘৰ উত্তৰ পূবৰ প্ৰবাসী লোকসকলে পতা নামঘৰলৈও অনুদান আগবঢ়োৱা হৈছে ঘোষণা কৰা হৈছে অনুদান 30 নৱেম্বৰৰ পূৰ্বে ৰূপায়ণ কৰা হ'ব সকলো আঁচনি অৰুণোদয় আঁচনিৰ সোণ সন্দৰ্ভত নতুন ঘোষণা বিগত বৰ্ষৰ হিতাধিকাৰীয়ে পাব 30000 টকা আৰু চলিত বৰ্ষৰ হিতাধিকাৰীয়ে লাভ কৰিব 40000 কৈ শিক্ষকসকলক কোভিড-19 টেষ্ট 31 আগষ্টৰ আগতে সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰিছিলোঁ কিন্তু এই টেষ্টবোৰ যেহেতু ৰেপিড এন্টিজেন কাৰ্ডৰ ওপৰত নহ'ব RT-PCR হ'ব সেইবাবে তেওঁলোকৰ টেষ্টিঙৰ সময়সীমা আমি 15 সেপ্টেম্বৰলৈকে বঢ়াই দিছোঁ অৰ্থাৎ টেষ্টবিলাক RT-PCR হ'ব এইটো ৰেপিড এন্টিজেন নহ'ব কিন্তু ইয়াৰ সময়সীমা আমি 15 সেপ্টেম্বৰলৈকে বঢ়াই দিছোঁ যিসকল শিক্ষকৰ ইতিমধ্যে RT-PCR টেষ্ট হৈ গ'ল তেওঁলোকে 1 তাৰিখৰ পৰা স্কুল আৰু মহাবিদ্যালয়সমূহত যোগদান কৰিব প্ৰথম 15 দিন শিক্ষকসকল বা অধ্যাপক অধ্যাপিকাসকলে স্কুল আৰু কলেজলৈকে গৈ স্কুল আৰু কলেজসমূহ চেনিটাইজেশ্যন কৰাত তেওঁলোকে অগ্ৰাধিকাৰ দিব কাৰণ বহুত দিন স্কুল কলেজবিলাক বন্ধ হৈ আছে আৰু স্কুলৰ ডেস্ক বেঞ্চসমূহ সামাজিক দূৰত্ব নিৰ্ণয় কৰি নতুনকৈ তেওঁলোকে বেসিক্যালি আমি ক'ব গ'লে যে তেওঁলোকে নতুনকৈ কোঠালীবিলাক সজাব গ্যাপ ৰাখি গ্যাপ কৰি যাতে সামাজিক দূৰত্বটো মেইনটেইন হয় দ্বিতীয়তে আমাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰতি সপ্তাহত 2 দিন ষ্টুডেণ্টখিনি মিড ডে মিল ল'বৰ কাৰণে আহে মিড ডে মিল ল'বৰ সময়ত শিক্ষকসকলে এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল হাতেদি লিখি এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল আৰু কুৱেশ্যন পেপাৰ এখন দিব আৰু নেক্সট সপ্তাহত মিড ডে মিল আনোতে সেই কুৱেশ্যন পেপাৰ কেইখন গটাই দিব ছাত্ৰজনক সন্মুখত ৰাখিয়ে শিক্ষকজনে ইভালুৱেশ্যন কৰিব কৰি পেলাই ছাত্ৰজনক পঠাই দিব তাৰমানে এটা ইনফৰ্মেল এক্সচেঞ্জ অফ ক্লাছেছ যে মই এই সপ্তাহত মোক কুৱেশ্যন পেপাৰখন দিলে অহা সপ্তাহত মই কুৱেশ্যন পেপাৰখন লিখি আনিলো গতিকে কুৱেশ্যন পেপাৰখন মোৰ সন্মুখতে চালে ভুল শুদ্ধ এইখিনি তাতে দেখুৱাই দিলে গতিকে সেই কামটো 15 সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব তাৰ লগে লগে আমাৰ 15 তাৰিখৰ পৰা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ষ্টুডেণ্টসকল 4-5টাকৈ গ্ৰুপত
শিক্ষকসকলে গ্ৰুপবিলাক বনাই দিব তেওঁলোকে আহি শিক্ষকসকলৰ লগত অধ্যাপক অধ্যাপিকাসকলৰ লগত ইনফৰ্মেল ক্লাছ 4-5 জন ল'ৰা বহুৱাই যি এটা অকল হায়াৰ ছেকেণ্ডাৰী 12 আৰু ডিগ্ৰী 3rd ইয়াৰ পৰীক্ষামূলকভাৱে আমি 15 দিন এই ইনফৰ্মেল ক্লাছটো আমি আৰম্ভ কৰিম 15 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈকে ইয়াৰ ভিতৰত যদি বেছি কোভিড-19 আক্ৰান্ত হয় তেতিয়া আমি সিদ্ধান্ত ল'ম কিন্তু ক্লাছ হিচাপত নহব 6 জন 5 জন 8 জন ল'ৰা আহিলে বহুৱালে 2 ঘণ্টা পঢ়ালে পঢ়ি পঠাই দিলে 10টাৰ পৰা 3টা বুলি কথা নহয় আধা ঘণ্টা 1 ঘণ্টা 1.5 ঘণ্টা কাৰণ বেটছ কৰিব লাগিব আৰু শিক্ষকসকলে বৰ্তমান যি অনলাইন ক্লাছ কৰি আছে হেতু কলেজ আৰু স্কুলৰ পৰা অনলাইন ক্লাছ কৰিব এতিয়া ঘৰৰ পৰা নকৰে ইয়াত কিছু প্ৰশ্ন আছিল যে গৰ্ভৱতী মহিলাসকলে কি কৰিব কি নকৰিব আমাৰ ৰাজ্য চৰকাৰৰ সচিবালয়টো গৰ্ভৱতী মহিলা সন্তান থকা মহিলা তেওঁলোক আহি আছে কিন্তু স্কুল আৰু কলেজৰ অধ্যক্ষই যদি বিশেষ পৰিস্থিতিত তেওঁলোকক ৰেহাই বা ঠিক আছে তুমি আহিব নালাগে আমি মেনেজ কৰিম তেনেকুৱা যদি কিবা ব্যৱস্থা কৰে তাত আমাৰ ক'বলগীয়া একো নাই প্ৰথম মাহৰ কাৰণে কিন্তু 1 অক্টোবৰৰ পৰা হেতু নহব সকলো আহিব লাগিব প্ৰথম মাহটোত যদি অলপ শিথিলতা থাকে তাত চৰকাৰে বিশেষ কোনো ব্যতিক্ৰমী ব্যৱস্থা নলয় আৰু কোৱাৰেণ্টাইন সেন্টাৰ বা আইসোলেশন সেন্টাৰ থকা স্কুল কলেজ বিলাকত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যাব নালাগে তেওঁলোকক উপায়ুক্তসকলে আন কলেজ স্কুলৰ লগত সংলগ্ন কৰি দিব আৰু যদি সংলগ্ন কৰি নিদিয়ে তেওঁলোক ঘৰৰ পৰা আহিব নালাগে কাৰণ আইসোলেশন থকা সেন্টাৰসমূহ ভাল কৰি ক্লিন কৰাৰ আগতে কোনোবা যদি ফুমাই তাত কিছু অসুবিধা হ'ব আৰু আমাকো আইসোলেশন সেন্টাৰ বিলাকৰ প্ৰয়োজনীয়তা আছে গতিকে কোৱাৰেণ্টাইন আৰু আইসোলেশন সেন্টাৰ থকা শিক্ষানুষ্ঠান বিলাকত যথাস্থিতি চলি থাকিব প্ৰাৰ্থিত্ব প্ৰত্যাশীক সাৱধানবাণী শুনাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ দাবী 2021ত অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে কিন্তু কেনেকৈ সেই অংক ক'লে তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশীক ৰঞ্জিত কুমাৰ দাসৰ সাৱধানবাণী জানুৱাৰীলৈকে বন্ধ ৰাখিব লাগিব মুখ অন্যথা নাপাব বিধানসভাৰ প্ৰাৰ্থিত্ব বৰ্তমান নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতত ব্যস্ত বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ ঘোষণা প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত যুৱ জ্যেষ্ঠ বুলি নাথাকিব কোনো কথা আমাৰ জানুৱাৰী মাহৰ আগত কোনোবা যদি প্ৰাৰ্থিত্ব সন্দৰ্ভত আলোচনা কৰে তেতিয়াহ'লে তেওঁ প্ৰাৰ্থিত্ব নোপোৱা নিশ্চিত সংগঠনৰ কাম কৰাৰ কাৰণে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ যুৱৰ বুলি কথা নাই স্পেচিয়েলি আমাৰ মহিলাৰ এটা কোটা থাকে যুৱ বৃদ্ধ এনেকুৱা ধৰণৰ কোনো ভাৰতীয় জনতা পাৰ্টিৰ কথা নাই গতিকে এতিয়াতো সকলো যুৱই আছে আমি এতিয়া 2-4 জন অলপ বয়োজ্যেষ্ঠ চাব লাগিব 2021ত আকৌ কিয় হ'ব বিজেপি চৰকাৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ পাতিগণিত সমগ্ৰ অসমত 42 লাখ সদস্য আছে বিজেপিৰ এই 42 লাখ সদস্যই এটাকৈ উপৰেঞ্চি ভোট আনিলেও বিধানসভা নিৰ্বাচনত বিজেপিয়ে পাব মুঠ 84 লাখ ভোট সমগ্ৰ ৰাজ্যত ভোটাৰৰ সংখ্যা প্ৰায় 2 কোটি ইয়াৰে 1.5 কোটি লোকে ভোটদান কৰিলেও ভোটদানৰ হাৰ হ'ব 75% যিহেতু বিগত লোকসভা নিৰ্বাচনত 64 লাখ ভোট পাই 10খন আসনত জয়লাভ কৰিছিল বিজেপিয়ে আৰু যদি ৰঞ্জিত কুমাৰ দাসে ভবামতে সকলো হয় তেন্তে 1.5 কোটিৰ 84 লাখ ভোট পালে অনায়াসে মিছন 100+ লক্ষ্যত উপনীত হ'ব পাৰিব বিজেপি আৰু যেহেতু আমাৰ 42 লাখ যেহেতু সদস্য আছে আৰু 42 লাখ সদস্য যদি এটাকৈ উপৰঞ্চি ভোট আনে তেতিয়াহ'লে আমি 84 লাখ ভোট পাম যেহেতু 64 লাখ ভোট পাই পেলাই যোৱাবাৰ আমি 10টা আমি লোকসভা নিৰ্বাচনত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু যেহেতু 2 কোটি ভোট আছে 1.5 কোটি ভোট পোল হ'ব 75% আৰু 75% অৰ্থাৎ 1.5 কোটি ভোটৰ ভিতৰত 84 লাখ আমি ভোট পালে আমি অনায়াসে আমাৰ যি লক্ষ্য সেই লক্ষ্যত আমি উপনীত হৈ পেলাই মিছন 100+ত আমি স্পৰ্শ কৰিব পাৰিম
ইফালে কংগ্ৰেছে AUDFৰ মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে দুয়ো দলৰ মহাজোঁটক আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ দাবী ধৰ্মীয় সংখ্যালঘুৱেহে বৃদ্ধি কৰিব বিজেপিৰ ভোট। কংগ্ৰেছ UDFৰ যি তেওঁলোকে মহাজোঁট কৈ আছে আমি আদৰণি জনাইছোঁ। কাৰণ কিয় এই মহাজোঁটে আমাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, বৰঞ্চ তাৰ কাৰণে আমাৰ আগন্তুক দিনত লাভহে হ'বগৈ। আমি নভবা ধৰণে ধৰ্মীয় সংখ্যালঘু অঞ্চলত ভোট পাম। কিন্তু কিয় সংখ্যালঘুৰ ভোট পাব বিজেপিয়ে? যে মাননীয় মোদী ডাঙৰীয়া আৰু মাননীয় সোণোৱাল চৰকাৰ ডাঙৰীয়াৰ সকলোবোৰ স্কিমে স্পৰ্শ কৰিছে। তো দিব্যাংগই হওক, বিধৱাই হওক, বৃদ্ধই হওক, মহিলাই হওক, বিদ্যুৎ কানেকশ্যনে হওক, গেছ কানেকশ্যনে হওক, PMI ঘৰে হওক, প্ৰধানমন্ত্ৰী সড়ক যোজনা হওক, অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহ অকল বিবেকবান মানুহ। তেওঁলোকে কংগ্ৰেছ আৰু UDFৰ বেচা যোৱা ভোটাৰ নহয়। গতিকে আগন্তুক দিনত বিবেক ভোটেৰে বহু সংখ্যক ভাৰতীয় জনতা পাৰ্টীত ভোট বৃদ্ধি কৰিব ধৰ্মীয় সংখ্যালঘুসকলে। অৱশ্যে ৰঞ্জিত কুমাৰ দাসে চৰকাৰ গঠনৰ অংক ঠিকেই কৰিছে, কিন্তু 2021ত দিছপুৰৰ ৰাজপাটত কোন দলক জনতা জনাৰ্দনে অধিষ্ঠিত কৰে সেয়া স্পষ্ট হ'ব নিৰ্বাচনী ফলাফলত। আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হত্যাকাণ্ডক লৈ হাইলাকান্দিৰ বেছিক চাৰিআলিত উত্তপ্ত পৰিস্থিতি। হত্যাকাৰীৰ অভিযোগত অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় কৰা হ'ল ঘেৰাও। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী শূন্যলৈ গুলীচালনা, লাঠিচালনা। নিৰুদ্দিষ্ট যুৱক উত্তপ্ত হাইলাকান্দি। অগ্নি নিৰ্বাপন কাৰ্যালয় ঘেৰাও, ক্ষোভিত ৰাইজৰ শিলাবৰ্ষণ, গুলীচালনাৰে প্ৰত্যুত্তৰ আৰক্ষী। অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী কৰ্মচাৰীৰ মোবাইল চুৰিক কেন্দ্ৰ কৰি হাইলাকান্দিত ৰক্তাক্ত পৰিস্থিতি। মোবাইল চুৰিৰ অভিযোগত খাকী পোছাক পিন্ধা অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে 4 দিন পূৰ্বে ঘৰৰ পৰা তুলি আনিলে ৰহিম উদ্দিন লস্কৰ নামৰ লোকজনক। কাৰ্যালয় চৌহদত ৰহিম উদ্দিন লস্কৰৰ ওপৰত বৰ্বৰ নিৰ্যাতন চলোৱাৰ অভিযোগ ৰাইজৰ। নিৰ্যাতনত গুৰুতৰভাৱে অসুস্থ হৈ পৰা ৰহিম উদ্দিন লস্কৰক অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে ভৰ্তি কৰালে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত। কিন্তু শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাত ৰহিম উদ্দিনৰ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে ৰাজপথলৈ ওলাই আহিল ক্ষোভিত ৰাইজ। এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগত অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় ঘেৰাও কৰিলে ৰাইজে। ৰাইজৰ ৰুদ্ৰ মূৰ্তি দেখি ব্যৱস্থা ল'বলৈ বাধ্য হ'ল আৰক্ষী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী জ্যোতিষ্মান হাজৰিকাক। গ্ৰেপ্তাৰ কৰা কৰ্মচাৰীক আগচি ধৰি প্ৰহাৰৰ চেষ্টা উত্তেজিত জনতাৰ। আৰক্ষীৰ ভূমিকা লোৱা অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীৰ অধিক শাস্তিৰ দাবী ৰাইজৰ। কালি কেছ ৰেজিষ্টাৰ কৰা নাই, ৰাতি কেছ দিয়া হৈছিলে, এতিয়া ৰেজিষ্টাৰ কৰিছে। মানুহ মাৰি পেলাইছে ফায়াৰ ব্ৰিগেডৰ কৰ্মচাৰীয়ে। চুৰ বুলি কয়, চুৰ যদি হয় জেলত দিব লাগিছিল। মানুহ মাৰাৰ অধিকাৰ কোনে পাইছে? কোনে দিছে ফায়াৰ ব্ৰিগেডৰ পুলিচক? জ্যোতিষ্মান হাজৰিকাক গ্ৰেপ্তাৰৰ পাছতো সন্ধান নোলাল ৰহিম উদ্দিন লস্কৰৰ। ইতিমধ্যে মৃত্যু হোৱা বুলি খবৰ ওলোৱা ৰহিম উদ্দিনৰ মৃতদেহ ক'ত আছে তাকো জনাব নোৱাৰিলে আৰক্ষী কিংবা অগ্নি নিৰ্বাপক বাহিনী। ল'ৰাটো এতিয়া ক'ত আছে এইটো খবৰ লৈ আছে। খবৰ লোৱাৰ পিছত আমি আপোনাক ফিউচাৰে আপডেট। আজি ৰাতিপুৱাৰ পৰা এটা মোবাইল চুৰি কৰি মানে এটা কেন্দ্ৰ কৰি এটা ঘটনা হৈছিলে, যিটো কাৰণে আজি ৰাতিপুৱাৰ পৰা ল এণ্ড অৰ্ডাৰ এটা চিটুৱেশ্যন টাইপ হৈছিলে আমাৰ ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ ওচৰত। তো এইটোৰ কাৰণে আমি আমাৰ ADC ছাৰ সব আহিছিলে স্পটে, এবং আমাৰ এডিশ্যনেল SP ছাৰো আহিছে, আহি পেলাই নিয়ন্ত্ৰণত আনিছিলে। কিন্তু আকৌ এটা উত্তপ্ত পৰিস্থিতি হোৱাৰ পিছত এতিয়া এট দ্য প্ৰেজেণ্ট এইটো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো অলপ কণ্ট্ৰলত আছে। তাকে লৈ পুনৰ উত্তপ্ত হ'ল হাইলাকান্দিৰ পৰিস্থিতি। ৰাজপথ আগতে শিলাবৰ্ষণ আৰম্ভ কৰিলে ৰাইজে।
শিলাবৰ্ষণত আহত হ'ল বিষয়াৰ লগতে বহুকেইজন আৰক্ষী কনিষ্টবল। ক্ষোভিত ৰাইজক ছত্ৰভংগ দিয়াবলৈ বাধ্য হৈ গুলীচালনা আৰক্ষীৰ। আৰক্ষীৰ বহুত মানুহ ইনজিয়াৰ্ড হৈছে। আমাৰ এডিশ্যনেল এছ পি ছাৰো অলপ ইনজিয়াৰ্ড হৈছে, যে আমাৰ কনষ্টেবল বিলাকো অলপ চলপ ইনজিয়াৰ্ড হৈছে এনেকৈ খবৰ পাইছোঁ। তো এইটো কাৰণে আমি যিটো মেডিকেল কৰি পেলাই এইটো ল'ব লাগে, এইটো আমি জিলা প্ৰতিবাদ হ'ল, হিংসাত্মক ঘটনাও হ'ল, শিলাবৰ্ষণ আৰু গুলীও চলিল। কিন্তু এই পৰ্যন্ত সন্ধান নোলাল ৰহিম উদ্দিন লস্কৰৰ। ৰহিম উদ্দিন লস্কৰ জীয়াই আছে নে মৰিল তাৰো সম্ভেদ পোৱা নাই পৰিয়াল কিংবা ৰাইজে। তাকে লৈ এতিয়া উত্তপ্ত হৈ আছে হাইলাকান্দিৰ পৰিস্থিতি। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিত এটা চমু বাণিজ্যিক বিৰতিৰ। 31 আগষ্টৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনৰ পূৰ্বে কৰোনাৰ ৰেপিড টেষ্টত এই পৰ্যন্ত এগৰাকী বিধায়ক, এজন সাংবাদিকসহ 5 জনৰ পজিটিভ ৰিজাল্ট আহিছে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক বিশেষ ৰিপৰ্ট। এনেদৰে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ চৌহদত কৰোনা মহামাৰীৰ ৰেপিড টেষ্ট। সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ পূৰ্বে এই কৰোনা মহামাৰীৰ ৰেপিড টেষ্ট আৰম্ভ কৰা হৈছে। এই ৰেপিড টেষ্টত হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজিৰ কৰোনাত আক্ৰান্ত হোৱাৰ ৰিজাল্ট আহিছে। বিধায়ক হাগজেৰক GMCHত ভৰ্তি কৰোৱা হৈছে। শনিবাৰে 149 জনৰ ৰেপিড টেষ্ট কৰোৱা হয় আৰু 5 জনৰ পজিটিভ ৰিজাল্ট আহে। ৰেজিষ্টাৰ্ড হৈছে 75 জন অসম বিধানসভাত। তাৰ মাজত MLA 2জনমান আছিলে, মাননীয় বিধায়ক নোমল মমিন ডাঙৰীয়া আৰু মাননীয় বিধায়ক বিবি হাগজে। পজিটিভ হৈছে, পজিটিভ 3জন হৈছে। তাৰ মাজতে 2জন অসম বিধানসভাৰ বিষয়া কৰ্মচাৰী আৰু এজন মাননীয় বিধায়ক বিবি হাগজে ছাৰৰ পজিটিভ হৈছে বুলি ঘোষিত হৈছে। তেওঁক GMCলৈ প্ৰেৰণ কৰাৰ কাৰণে বিভাগীয়ভাৱে প্ৰস্তুত চলাই আছে। নৰ্মেলি 104 জনৰ হৈছিলে। 104 জনৰ ভিতৰত আপোনাৰ 3 জনৰ পজিটিভ ওলাইছিলে, 5 জন পজিটিভ ওলাইছে। তেওঁলোকক আপোনাৰ ৰেহমান ইনষ্টিটিউটক যিটো ক'ভিড হস্পিটেল তাত তেওঁলোকক পঠোৱা হৈছে। বৰ্তমান তেওঁলোকক সুস্থ আছে। আজি আমি খবৰ লোৱা মতে অসম বিধানসভাৰ সচিবালয়ে আয়োজন কৰা এই ৰেপিড টেষ্টত এই পৰ্যন্ত 5 জনৰ পজিটিভ ৰিজাল্ট আহিছে আৰু ইয়াৰে এগৰাকী সাংবাদিক। সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভাৰ অধিৱেশনৰ বাবে দেওবাৰে আবেলি মন্ত্ৰী বিধায়কসকলৰ কৰোনা টেষ্ট কৰোৱা হয়। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ মাজতে অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে আৰু নিৰাপত্তাৰ দিশটো শক্তিশালী কৰাৰ বাবে অসম আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে সদনৰ মজিয়াত প্ৰতিটো দলৰ পৰা কম সংখ্যক বিধায়ক উপস্থিত থকাৰ বাবে দলসমূহক অধ্যক্ষৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। লগতে প্ৰশ্ন নথকা মন্ত্ৰীসকলে সদনত উপস্থিত থকাৰ সলনি নিজ কাৰ্যালয় কক্ষতে বহিব। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিশা অন্ধকাৰত মহানগৰীৰ ৰহস্যজনক এটা গুলীচালনাৰ ঘটনা। দুইজনে গুলী চলাই ব্যৱসায়ৰ পৰা ধন লুটি নিলে দুৰ্বৃত্তৰ দলে। মহানগৰীত পুনৰ গুলীচালনা, গুলী চলাই কাঢ়ি নিলে ধন। ৰাজপথত অস্ত্ৰধাৰী ট্ৰাক, ব্যৱসায়ীৰ হাহাকাৰ। चाबी दिए बाबू को, बाबू गेट खोला। खोलने के बाद हम जब वहाँ पहुँचा तो हम भी गेट खोल के सामान रखने वाले थे कि उधर से आया वो दाढ़ी वाला। हमारा ये बैग में, ये हाथ में बैग था, मतलब हम ऐसे मुड़े। बैग में क्या था? हाँ, तो वो हम जब रखने दिया था ना ऐसे करके, हाँ। इसको खींचने वाला था, वो पीछे से आया, हमने पीछे से आ करके ये हाथ हमछा, फिर वो फायरिंग किया। এই ভাষ্য ভুক্তভোগী মহানগৰীৰ লালুংগাঁৱৰ গুপ্তা মাৰ্বলছৰ কৰ্মচাৰী এইজন। দুৰ্বৃত্তই গুলী চলাই এই কৰ্মচাৰীজনৰ পৰাই কাঢ়ি নিলে ধনৰ টোপোলা। নিশা 8:20 ঘটনা।
দোকান বন্ধ কৰি গুপ্তা মাৰ্বলছৰ স্বত্বাধিকাৰী ৰাজেশ গুপ্তা বহিছিলগৈ নিজৰ গাড়ীত পাছে পাছে যোৱা কৰ্মচাৰীজনে গুপ্তালৈ ধনৰ বেগটো আগবঢ়াই দিওঁতে জঁপিয়াই পৰিল দুৰ্বৃত্তৰ দল ৰাজেশ গুপ্তাৰ গাড়ীৰ পাছফালে ৰখাই থোৱা এখন গাড়ীৰ পৰা ওলাই অহা দলটোৱে গুলী চলাই কাঢ়ি নিলে ধনৰ টোপোলাটো ধনৰ টোপোলালৈ জালুকবাৰী দিশে উঠাও হ'ল দুৰ্বৃত্তৰ দল কেইজনমান লোকে এটা বেগ স্নেচিং কৰা বুলি অভিযোগ পোৱা গৈছে আৰু ইয়াৰ ক্ষেত্ৰত যিসকল লোক জড়িত আছে তেওঁলোকক ধৰিবৰ কাৰণে আমাৰ অভিযান জাৰি আছে আৰু তদন্ত চলি আছে তেওঁলোকে অভিযোগ কৰা মতে প্ৰায় 5-6 হাজাৰ মান টকা তেওঁ একজেক্টলি ক'ব পৰা নাই কিন্তু 5-6 হাজাৰ মান টকা থকা বুলি কৈছে চিচিটিভি গোটেইখিনি তদন্ত কৰি থকা হৈছে কিন্তু আৰক্ষীৰ তদন্তত ওলাইছে বেলেগ তথ্য আৰক্ষীয়ে জব্দ কৰিছে এখন বাহন আৰক্ষীৰ সন্দেহ জব্দ কৰা এই নীলা গাড়ীখনতে আহিছিল দুৰ্বৃত্তৰ দলটো আনহাতে আৰক্ষীৰ সন্দেহৰ বাহিৰত নহয় ভুক্তভোগী ব্যৱসায়ী ৰাজেশ গুপ্তা ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে হস্ত নিৰ্মিত পিস্তলৰ দুটা খালী কাৰ্টিজ আৰক্ষীৰ সন্দেহ ডিমাপুৰৰ বজাৰত কিনা হৈছিল এই কাৰ্টিজ কেইটা শীঘ্ৰে পিস্তলৰ লগতে দুৰ্বৃত্তৰ দলটো কৰায়ত্ব কৰাৰ লগতে ঘটনাৰ আঁৰৰ সকলো কথা পোহৰলৈ আনিব বুলি নিশ্চিত মহানগৰ আৰক্ষী ঋত্বিক কৌশিকৰ সহযোগত বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ৰাজ্যৰ 8,000 নামঘৰলৈ আৰ্থিক অনুদান 2.5 লাখ টকাকৈ দিয়া হ'ব অনুদান আৰু প্ৰতি সমষ্টিত 55টা নামঘৰে পাব অনুদান উত্তৰ-পূবৰ প্ৰবাসী লোকে পতা নামঘৰলৈও এই অনুদান আগবঢ়োৱা হ'ব জিলা উপায়ুক্তই নিৰ্বাচন কৰিব নামঘৰবোৰ অক্টোবৰৰ প্ৰথম সপ্তাহতেই মুকলি কৰা হ'ব এই ধনৰাশি ৰাজ্যিক ভিত্তিত 1000 নামঘৰে পাব অনুদান আৰু পুনৰ 377 ধৰ্মীয় অনুষ্ঠানলৈ 10 লাখ টকাকৈ আগবঢ়োৱা হ'ব ৰাজ্য চৰকাৰে মুকলি কৰি দিছে এই ধন 377 অনুষ্ঠানৰ ভিতৰত আছে মছজিদ গীৰ্জাও 30 নৱেম্বৰৰ পূৰ্বে ৰূপায়ণ হ'ব সকলো আঁচনি অৰুণোদয় আঁচনিৰ কোন সন্দৰ্ভত নতুন ঘোষণা কৰা হৈছে আৰু বিগত বৰ্ষৰ হিতাধিকাৰীয়ে লাভ কৰিব 30,000 টকা ইফালে চলিত বৰ্ষৰ হিতাধিকাৰীয়ে পাব 40,000 টকাকৈ অসমৰ 8,000 নামঘৰলৈ 2.5 লাখ টকাকৈ আৰ্থিক অনুদান নামঘৰ বুলি ক'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ এই মহাপুৰুষসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা নৱবৈষ্ণৱ ধৰ্মৰ সৈতে বা নৱবৈষ্ণৱ আন্দোলনৰ সৈতে জড়িত বা অসমৰ সমাজ জীৱনক নামঘৰ বুলি ক'লে যাক বুজায় তেওঁলোকে এই আঁচনিৰ ফল লাভ কৰিব পাৰিব মন্দিৰ মছজিদ গীৰ্জা এই আঁচনিৰ অন্তৰ্ভুক্ত নহ'ব প্ৰতি সমষ্টিত প্ৰথম পৰ্যায়ত আমি 55টাকৈ নামঘৰ দিবৰ কাৰণে আমি জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছোঁ 1000 আমাৰ লগত থাকিব কোনোবা জাগাত যদি পিছত বেছি প্ৰয়োজন হয় বা কোনোবা নামঘৰ যদি পুৰণা নামঘৰ বাদ পৰি যায় সেই 1000 আমি ৰাজ্যিক ভিত্তিত আবণ্টন কৰিম 55 আপোনালোকক মই নিৰ্দেশখন দিছোঁ নিৰ্দেশত লিখা আছে যে সিলেকশ্যন ডিচিয়ে কৰিব সিলেকশ্যন কৰোঁতে সমষ্টিটোৰ আটাইতকৈ পুৰণা নামঘৰটোক অগ্ৰাধিকাৰ দিব এছটি এছচি দুৰ্বল সমাজৰ দুৰ্বল লোকসকলে নিজৰ টকা দি নামঘৰটো বনাব নোৱাৰে সেই গাঁওবিলাকক অগ্ৰাধিকাৰ দিব কোনোবা নামঘৰ যদি কিবা জনশ্ৰুতিৰ কাৰণে যেনেকৈ ধৰক ঢেকীয়াখোৱা নামঘৰ জনশ্ৰুতি বা মহাপুৰুষ মাধৱদেৱৰ লগত থকা সম্পৰ্কৰ কাৰণে বা তেওঁৱে অক্ষয়বন্তী জ্বলাইছিলে তাৰ কাৰণে বিখ্যাত বা মানুহ তাত যায় সেই নামঘৰটো তেনেকুৱা নামঘৰ যদি বহুত পুৰণা নহয়ও পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা সেই নামঘৰটো 2.5 লাখ টকা দিব পাৰিব গতিকে এইটো আমাৰ আৰু এটা প্ৰতিশ্ৰুতি আছিলে আৰু আমি এইটো পুঁজি অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰতে আমি দি দিম সময়ত আছে বাণিজ্যিক বিৰতিৰ চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হ'লে
হ'ব অটুট অসম। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।